শিৱসাগৰৰ বাঢ়নি পানীত উটি গ'ল এজন লোক আৰু লোকজনৰ মৃতদেহ ইতিমধ্যে উদ্ধাৰ কৰা হৈছে। উদ্ধাৰ হৈছে অভিজিত চাংমাই নামৰ লোকজনৰ মৃতদেহ। বেতবাৰী বৰপাত্ৰ গোখাই গাঁৱত এই ঘটনা সংঘটিত হৈছে আৰু এই লোকজনৰ মৃত্যুত এতিয়া পৰিয়ালৰ মাজত কেৱল কান্দোনৰ ৰোল বৈছে। শিৱসাগৰৰ দিচাং দিৰৈ নদীৰ বাঢ়নি পানীৰ তাণ্ডৱ লীলা অব্যাহত আছে। দিচাং নদীৰ বাঢ়নি পানীত আজি শিৱসাগৰ বেতবাৰী বৰগোখাই গাঁৱৰ এজন লোক পানীত উটি যোৱাৰ ফলত হলিত সমাধি ঘটে। অভিজিত চাংমাই ওৰফে ভাইকন চাংমাই নামৰ লোকজনে বজাৰ কৰি বানত প্লাবিত পথেৰে ঘৰলৈ বুলি খোজকাঢ়ি আহি থাকোঁতেই বানত উটি যায়। প্ৰায় 20 মিনিট ধৰি SDRFৰ দলে উদ্ধাৰ অভিযান চলাই অভিজিত চাংমাইৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। ইপিনে ঘৰৰ একমাত্ৰ উপাৰ্জনকাৰী লোকজনৰ মৃত্যুত এইদৰে কান্দোনৰ ৰোল বৈছে। শোকত ভাগি পৰিছে পৰিয়ালৰ লোক। অভিজিত চাংমাইৰ পত্নীসহ আত্মীয় স্বজন এতিয়া শোকত ভাগি পৰিছে। লক্ষণীয় বিষয় যে বিগত 6 দিন ধৰি দিচাং নদীৰ বাঢ়নি পানীত ডুব গৈ আছে বেতবাৰী মৌজাৰ নদী কাষৰীয়া অঞ্চল। শিৱসাগৰত এই পৰ্যন্ত বানত 2জন ব্যক্তিয়ে প্ৰাণ হেৰুৱাৰ উপৰিও খাদ্যৰ অভাৱত মৃত্যুৰ মুখত পৰিছে বহু পশুধন। আপোনাৰ নামটো কি আৰু কি হ'ল এই ঠাইডোখৰ নাম আছিলে বেতবাৰী বৰপাত্ৰ কলখাটক বুলি কোৱা হয়। তেনেকৈ দিচাং নদীৰ যি বাঢ়নি পানী ওপৰেদি আজি প্ৰায় এসপ্তাহমানৰ পৰা পানী বাঢ়ি আছে দিচাং নদী। ইতিমধ্যে আমাৰ মিতি মানে সম্বন্ধ ভাইটি হয়, তেখেতে ৰাতিপুৱা ঘৰৰ পৰা ওলাই আহিছিলে বজাৰ কৰিবৰ বাবে। বজাৰ কৰি মেলি ঘৰলৈ যাওঁতেই যিটো ৰাস্তা ব্ৰহ্মপুত্ৰ যি দিচাং নদীৰ পানীয়ে গোটেই বুঢ়াই পেলালে কোবাল সোঁত। এই সোঁতত তেখেতৰ ভৰিকেইটা শ্লিপ হৈ যোৱাত দশাহত পৰি যায়। ইতিমধ্যে তেখেতৰ যি দুবাৰ আহি পিনি তেখেতৰ মৃতদেহটো এতিয়া উদ্ধাৰ কৰিছে পানীৰ মাজৰ পৰা। তেখেতৰ নামটো আছিলে অভিজিত চাংমাই ওৰফে ভাইকন চাংমাই বুলিয়ে সকলোৱে জ্ঞাত। তেখেতৰ ভাৰ্যাসহ আৰু 2জনী ছোৱালী এই সংসাৰ ত্যাগ কৰিছে। দিচাং নদীৰ যি এসপ্তাহমানৰ পৰা পানী বাঢ়িয়ে আছে এতিয়া ইতিমধ্যে ঘৰটো বুৰিয়ে আছে। এতিয়া মথাউৰি প্ৰায় ডুবু অৱস্থা হৈছে। মথাউৰি ডুবি গ'লে গোটেই শিৱসাগৰ অঞ্চলমুখে পুৰা টাউনত ডুব যাব এনেকুৱা অৱস্থা। তেখেতৰ বয়স প্ৰায় 42 বছৰ 43 বছৰমান হৈছে এতিয়া।